মই শ্ৰী শ্ৰী সথিয়া সত্ৰৰ বৈষ্ণৱ পণ্ডিত পুণ্যশ্লোক সত্ৰাধিকাৰ শ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামী থান হেৰনা দেৱদণ্ডৰ গুৰুই ফাগুন মাহৰ শুক্লা একাদশীত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ দৰ্শনৰ এটা বিশেষ ফাল এটা আছে। গুৰুজনাৰ জন্ম হৈছিল ফাগুন মাহটো হৈছে কুম্ভ ৰাশি। তাৰমানে গুৰুজনাই কুম্ভ এটা হাতত লৈ আহি জন্মগ্ৰহণ কৰিছিল। কুম্ভত আছিল 11টা গুণ আৰু শুক্ল শব্দৰ অৰ্থ হৈছে জ্ঞান। 11টা জ্ঞানৰ গুণে সহিতে তেওঁ জন্মগ্ৰহণ কৰিছিল। 11টা গুণৰ জাগাই এই 11 কুম্ভত তেওঁ ভৰাই আনি লোকসমাজৰ মাজত তেওঁ প্ৰচাৰ কৰাৰ কাৰণে তেওঁ যত্ন কৰিছিল। এই প্ৰচাৰ ক্ষেত্ৰত এই 11টা গুণৰ ক্ষেত্ৰত 3টা বিশেষ গুণ আছিল। তাত দৰ্শনে ভৰা। এটা হৈছে অস্থি, অস্থি মানে হৈছে সত্য। এটা হৈছে ভতি, ভতি মানে মংগল। আনটো হৈছে প্ৰিয়ম, প্ৰিয়ম মানে ভালপোৱা। এই 3টা গুণৰে গোটেই অসমৰ লোকসমাজক আপ্লুত কৰি গুৰুজনাই আধ্যাত্মবাদী গণতন্ত্ৰৰ সহিতে গোটেই অসম মাতৃৰ পুত্ৰসকলক একত্ৰিত কৰিবলৈ তেওঁ সক্ষম হৈছিল। আৰু তেতিয়াহে ভট্টদেৱৰ হতুৱাই কথা ভাগৱত লিখাই অসম নামৰ উৎপত্তি কৰিছিল। অসম অৰ্থাৎ সেই সময়ত ভাৰতবৰ্ষত গদ্য বুলি কোনো প্ৰশ্ন নাছিল। গদ্য কি বস্তু তাক কোনো লোকেই জনা নাছিল। সেইকাৰণে লোকসমাজে তেওঁ উপাধি দিছিল কি গদ্যৰ জনক। আৰু সেইকাৰণে তেখেতেসকলে কৈছিল যে অসম আমি তেওঁলোকৰ সমান নহয়, এইকাৰণে অসম নাম উৎপত্তি হৈছিল। এই অস্থি, ভতি আৰু প্ৰিয়ম এই 3টা গুণৰে সামাজিক তত্ত্ব এটা প্ৰকাশ কৰি থৈ গৈছে গুৰুজনাই। তাত ইমান দৰ্শন আছে। যেতিয়া বৈকুণ্ঠ সত্ৰত গুৰুজনাৰ অন্তিম সময় হৈছিল তেতিয়া ভকতসকলক মাতি আনি গুৰুজনাই উপদেশ দিছিল। প্ৰথমে কৈছিল কমলাকান্ত আতা, হে কমলাকান্ত, মোৰ যিমানবিলাক পুথিবাজি আছে তাত অমূল্য সম্পদ মাণিকৰ নিচিনা বস্তু আছে। তাত এইখিনি বস্তু তুমি খুব ভালকৈ যতনাই ৰাখিবা, তেতিয়াহ'লে ভক্ত সমাজে অন্যান্য সমাজেও আনন্দিত হ'ব পাৰিব। তাৰ পাছত পৰমানন্দ আতাক কৈছিল, হে পৰমানন্দ, তুমি মোৰ পুথিবাজিবিলাক মোৰ এই দুখীয়া ভকতসকলক পঢ়ি শুনাবা। কাৰণ তেওঁলোকে এই ধৰ্মীয় ৰহস্যত আবদ্ধ হৈ তেওঁলোকৰ ঘৰ সংসাৰ এই বিদেশত আহি মোৰ লগত তেওঁলোকে অশেষ কষ্ট স্বীকাৰ কৰিছে। গতিকে তুমি তেওঁলোকক আনন্দ চিত্তে ভালভাৱে এই ধৰ্মপুথিবিলাকৰ ৰহস্যবিলাক শুনাবা। তৃতীয়তে বলোৰাম এটাক কৈছিল, হে বলোৰাম, তুমি মোৰ সত্ৰত যিসকল ভকত আহে তেওঁলোকক আগে খোৱা লোৱাৰ বন্দোবস্ত কৰি পথশ্ৰম দূৰ কৰিবা, তাৰ পাছতে হৰি কথা শুনাবা। এই ৰকমে গুৰুজনাই সামাজিক যন্ত্ৰ তৈয়াৰ কৰি সমাজ সংস্কাৰ কৰি অসম মাতৃৰ পুত্ৰসকলক একত্ৰিত কৰিবলৈ তেওঁ সক্ষম হৈছিল। কিন্তু সেই আধ্যাত্মবাদীতা গণতন্ত্ৰৰ ভেটি থৰক বৰক হৈ গৈছে। বিভিন্ন ধৰ্মই আহি অসমত ভাগ লৈছে। তাৰ ফলস্বৰূপে যি মাজুলী সত্ৰ, মাজুলী দ্বীপ, সত্ৰীয়া দ্বীপ বুলি প্ৰচাৰ আছে, সেই মাজুলী দ্বীপত কিন্তু আজি ইংৰাজসকলৰ এই গীৰ্জাঘৰ আহি উঠিছে। কিন্তু তাৰ কাৰণে আমাৰ অসমীয়া মানুহে এতিয়াও চকু মেলি চাব পৰা নাই, মুখত মাত নাই।
কিন্তু অসমীয়া জাতিৰ ভিতৰতে হাই কাজিয়া কৰি বিভিন্ন ধৰ্মৰ আহি গইনা লৈ পেলাই বিভিন্ন ধৰ্ম গ্ৰহণ কৰি আমাৰ অসমীয়া সমাজ ধ্বংস কৰাৰ উদ্ভাৱন কৰিছে। গতিকে সেই অসমীয়া ৰাইজসকল আমি শতকোটিবাৰ প্ৰমাণ কৰিছোঁ যাতে গুৰুজনাৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সকলোৱে এক হৈ যাতে আমি একেভাৱে এক অসমভাৱে চলিব পাৰোঁ তাৰ কাৰণে যত্ন কৰক। তাৰ উপৰি আপোনালোকক কৈছোঁ, দামোদৰ গুৰু কেৱল গুৰুৱে নহয়, তেওঁ ভক্তিমূৰ্তি দামোদৰদেৱ। কোনো গুৰুজনৰ ওচৰত ভক্তিমূৰ্তি উপাধি কোনেও পোৱা নাই। গুৰুজনাই নাৰী সমাজৰ কল্যাণৰ কাৰণে নাৰীসকলক সত্ৰত বহুৱাই হৰিকথাৰ ৰস দিছিল। ব্ৰাহ্মণ সমাজক নানা ৰকম হৰিমন্ত্ৰ শিকাই তেওঁলোকক উদ্বুদ্ধ কৰি দেশৰ জনসমাজৰ উন্নতিৰ কাৰণে উপদেশ দিছিল। এই উপদেশ ভট্টদেৱক কৈছিল, ভট্টদেৱ শুনা, ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক কৰ্ম নিৰ্বাহবা, আপুনিও নিজে স্নান সন্ধ্যা পূজা আদি কৰিবা। গতিকে দামোদৰীয় ধৰ্মত স্নান সন্ধ্যা বৈদিক তত্ত্ব সমস্তবিলাকে ইয়াত লিপ্ত হৈ আছে। তাক যদি এৰি দিয়া হয় তেনেহ'লে হিন্দুত্ব অপসাৰিত হ'ব। কৌটিবাৰ নমস্কাৰ হে প্ৰভুসকল। এইখিনি কথা আপোনালোকে অলপ হৃদয়ংগম কৰি চাওক। নিজ গুৰুক নিচিনিলে যাতনা ভঞ্জাই, এই কথাখিনি মনত ৰাখক।